ইতিমধ্যে বিভিন্ন তথ্য দিয়া হ'ব, কিন্তু আপুনি সিন্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে। গোটেই নামনি অসমত আপুনি সিন্ডিকেট চলাই আছে। আপুনি তথ্য নোহোৱাকে বিধানসভাত কথা নকব। তথ্য যদি আছে তথ্য সহকাৰে কথা কব। দিম নেকি এতিয়া গেট কেইখনৰ নাম কোনখন গেটত? আপোনাৰ দৰে আমি ধেমালি কৰিবলৈ অহা নাই। অসমৰ ৰাইজে আমাক ভাল কথা ক'বলৈ পঠাইছে। আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষ দিয়ক আছে যদি তথ্য, আপোনাৰ তথ্য আছে যদি দিয়ক। এনেই থিয় হৈ যেতিয়াই তেতিয়াই যি টি কথা নকব। আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক, আমি চেলেঞ্জ কৰিছো দিয়ক। দিয়ক তথ্য, আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক, আমি তাৰ উত্তৰ দিম। দিয়ক তথ্য, আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব। মুখ্য অধ্যক্ষ মহোদয়, যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব। তথ্য দিয়ক, নহলে বিধানসভাত ক্ষমা খুজক। এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব। বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই। আপোনাৰ ওচৰত তথ্য দিব লাগিব, নহলে বিধানসভাত ক্ষমা খুজিব লাগিব। আজি প্ৰস্তাৱ ল'ব লাগে, আমি প্ৰস্তাৱ ল'ম। যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব। তথ্য দিয়ক, নহলে ক্ষমা খুজক। তথ্য দিয়ক, নহলে ক্ষমা খুজক। দিয়ক তথ্য দিয়ক। আপুনি তথ্য দিয়ক, নহলে ক্ষমা খুজক। মাননীয় অধ্যক্ষ মহোদয়, হয় অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব, নহলে ক্ষমা খুজিব লাগিব। তথ্য দিব লাগিব, নহলে ক্ষমা খুজিব লাগিব। আমি কৈছো বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব। যি মন যায় তাকে ক'ব। আছে যদি তথ্য দিয়ক। পাৰ কৰি দিলে ছাৰ, তেওঁ মোৰ ওপৰত কমেন্ট কৰি আছে।